মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ ভাষাৰ পাঠ নম্বৰ 14 গছে যদি খোজকাঢ়ে নামৰ কবিতাটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা আৰু যদি তোমালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী এনেকা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ব'লা কবিতাটি পঢ়ো। গছে যদি খোজ কাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। কেনে মজা হ'ব যে ভাই কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা কবিতাটিত কি কোৱা হৈছে। কবিতাটিত এয়া কোৱা হৈছে যে গছবোৰে যদি কথা পাতিব পাৰিলে হয় তেতিয়াহ'লে কিমান ভাল লাগিলে হয়, আৰু গছবোৰে যদি খোজ কাঢ়িব পাৰিলে হয় তেতিয়াও আমাৰ খুব মজা হ'লে হয়, হয়নে? আৰু ফল আনি যদি গছে আমাক ঘৰে ঘৰে দিয়ে তেতিয়াহ'লেতো আৰু ভাল হ'ব। আমাৰ পৰা গছবোৰে মৰম কিহত বান্ধি নিব? পাতত বান্ধি নিব। এতিয়া ইয়াত চোৱা, হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। ভাবি চাইছানে সেই কথাটো? গছ যদি হাবি এৰি আমাৰ লগত ৰাস্তাত ওলাই যায় তেতিয়াহ'লে গাড়ী মটৰবোৰৰ কি হ'ব? সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। এতিয়া যদি সৰু ডাঙৰ গছ মিলি শাৰী পাতি যায় তেতিয়াহ'লে ৰাস্তাত মানুহে জানো ৰখি ৰখি নাচাব? কেনে মজা হ'ব যে ভাই কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। আমাৰ লগত যদি যায় তেতিয়াহ'লে আমাৰ লগৰীয়া হ'ব, হয় নহয়? তেতিয়া গছবোৰো আমাৰ লগৰীয়া হ'লে আমাৰ আৰু ভাল লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। তোমালোকে কবিতাটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি কবিতাটিৰ পাঠভিত্তিক ক্ৰিয়াবোৰ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।